নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতান লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি কৃষকসকলৰ গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক এতিয়া আমি কৃষকসকলৰ গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ইতিমধ্যে ভাৰত চৰকাৰে কৃষকসকলৰ বাবে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা ৰিলিজ কৰিছে। 5খন ৰাজ্যৰ কৃষকসকলে ইতিমধ্যে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা লাভ কৰিছে। তো ভাৰত চৰকাৰে যোৱা 26 ছেপ্টেম্বৰ তাৰিখৰ পৰা PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো যিসকল কৃষকে অসমত বসবাস কৰি আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা কেতিয়া লাভ কৰিব এই বিষয়ত জনাই দিবলৈ আপোনালোকক চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ টকা পোৱা নাই সেইসকল কৃষকে যদি নিজৰ মোবাইলৰ সহায়ত গুগলত গৈ চাৰ্চ কৰে তেন্তে এনেকুৱা এখন আপডেট চাব পাৰিব। তো ইয়াতে আপোনালোকে লিখা চাব পাৰিছে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন চলিত অক্টোবৰ মাহতে প্ৰদান কৰিব বুলি উল্লেখ কৰা হৈছে। বহুতে হয়তো কৈ আছে যে PM কিষাণ আঁচনিৰ টকা আজি সোমাব, অহাকালি সোমাব, 2 দিন পিছত সোমাব, 3 দিন পিছত সোমাব। সেইকাৰণে আপোনালোকক জনাই দিছোঁ যে চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে শস্য আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত আমাৰ গতি অব্যাহত ৰাখি স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পৰীক্ষাৰ ফলাফল 17 অক্টোবৰ 2025 তাৰিখে ঘোষণা কৰা হ'ব। তো আজি হ'ল 17 অক্টোবৰ তাৰিখ। আজি অসম চৰকাৰে ঘোষণা কৰিলে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ শিক্ষকসকলৰ ফলাফল। তো যিসকল শিক্ষকে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকতা কৰাৰ বাবে পৰীক্ষা দিছে সেইসকল পৰীক্ষাৰ্থীৰ ফলাফল অসম চৰকাৰে আজি ইতিমধ্যে ঘোষণা কৰিলে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।